কাৰ্যালয় নাছিলে আজি গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ আমি স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলো আৰু এতিয়া আমি যদিও G+7 প্ৰভিজন থাকিব G+5 বিল্ডিং এটা কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু এই বিল্ডিঙত আমি গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ যাতে এই কাৰ্যালয়ৰ অভাৱটো পূৰণ হৈ যায় আৰু সকলো প্ৰাধিকৰণৰ গোটেইখিনি কাৰ্যালয়ৰ লগত জড়িত গোটেইখিনি ব্যৱস্থা ইয়াত থাকিব পাৰে সেই ধৰণে ইয়াক নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু আমি প্ৰচেষ্টা কৰিম যে গুৱাহাটী উন্নয়ন প্ৰাধিকৰণে যিসমূহ নিয়ম ৰাইজৰ কাৰণে বনাই দিয়া হয় সেই প্ৰতিটো নিয়ম যাতে এই বিল্ডিংটোত পালন কৰা হয় সকলো ব্যৱস্থা যাতে এই বিল্ডিংটোত থাকে যাতে ৰাইজলৈকে আমি বাৰ্তা দিব পাৰো যে এই ধৰণৰ সকলো প্ৰভিজন বা আইনসংগত যিমান নীতি নিয়ম আমি ৰাইজলৈ কওঁ সেই কামখিনি যাতে ইয়াত প্ৰতিফলিত হয় আৰু আমি ৰাইজকো এইখিনি কৰিবৰ কাৰণে আহ্বান জনাব পাৰো গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ আমি এটা অস্থায়ী কাৰ্যালয়ত আছিলো তাত বহুতো অভাৱ অসুবিধা আমাৰ আছিলে এতিয়া গুৱাহাটীখন আমি সুন্দৰভাৱে প্লেন কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আমি কৰি আছো আৰু আমাক এটা আমাৰ সকলো সা সুবিধা থকা কাৰ্যালয় এটা আমাৰ প্ৰয়োজন আছিলে এই অভাৱটো আজি আমাৰ ভূমিপূজন হ'ল মন্ত্ৰী মহোদয়ৰ জৰিয়তে আৰু খুব সোনকালে বিল্ডিংটো আমি সম্পূৰ্ণ কৰি আমাৰ কৰ্মচাৰীখিনি যাতে ভাল এনভাইৰনমেণ্টত কাম কৰিব পাৰে গোটেইখিনি সা সুবিধা যাতে টেকন'লজি এডপ্টেড গোটেইখিনি সুবিধা যাতে আমি কাৰ্যালয়টোত কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ আমাৰ মেক্সিমাম 1.5 বছৰ গোটেই বিল্ডিংটো শেষ হৈ যাব না এতিয়া আমাৰ প্ৰায় 14 কোটি টকা আমি এইটোৰ কাৰণে এলকেট কৰিছোঁ আৰু প্ৰয়োজন সাপেক্ষে এইটো আমি সময়ত দেখা যাব কাৰ্যালয় নাছিলে আজি গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ আমি স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলো আৰু এতিয়া আমি যদিও G+7 প্ৰভিজন থাকিব G+5 বিল্ডিং এটা কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু এই বিল্ডিঙত আমি গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ যাতে এই কাৰ্যালয়ৰ অভাৱটো পূৰণ হৈ যায় আৰু সকলো প্ৰাধিকৰণৰ গোটেইখিনি কাৰ্যালয়ৰ লগত জড়িত গোটেইখিনি ব্যৱস্থা ইয়াত থাকিব পাৰে সেই ধৰণে ইয়াক নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু আমি প্ৰচেষ্টা কৰিম যে গুৱাহাটী উন্নয়ন প্ৰাধিকৰণে যিসমূহ নিয়ম ৰাইজৰ কাৰণে বনাই দিয়া হয় সেই প্ৰতিটো নিয়ম যাতে এই বিল্ডিংটোত পালন কৰা হয় সকলো ব্যৱস্থা যাতে এই বিল্ডিংটোত থাকে যাতে ৰাইজলৈকে আমি বাৰ্তা দিব পাৰো যে এই ধৰণৰ সকলো প্ৰভিজন বা আইনসংগত যিমান নীতি নিয়ম আমি ৰাইজলৈ কওঁ সেই কামখিনি যাতে ইয়াত প্ৰতিফলিত হয় আৰু আমি ৰাইজকো এইখিনি কৰিবৰ কাৰণে আহ্বান জনাব পাৰো গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ আমি এটা অস্থায়ী কাৰ্যালয়ত আছিলো তাত বহুতো অভাৱ অসুবিধা আমাৰ আছিলে এতিয়া গুৱাহাটীখন আমি সুন্দৰভাৱে প্লেন কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আমি কৰি আছো আৰু আমাক এটা আমাৰ সকলো সা সুবিধা থকা কাৰ্যালয় এটা আমাৰ প্ৰয়োজন আছিলে এই অভাৱটো আজি আমাৰ ভূমিপূজন হ'ল মন্ত্ৰী মহোদয়ৰ জৰিয়তে আৰু খুব সোনকালে বিল্ডিংটো আমি সম্পূৰ্ণ কৰি আমাৰ কৰ্মচাৰীখিনি যাতে ভাল এনভাইৰনমেণ্টত কাম কৰিব পাৰে গোটেইখিনি সা সুবিধা যাতে টেকন'লজি এডপ্টেড গোটেইখিনি সুবিধা যাতে আমি কাৰ্যালয়টোত কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ আমাৰ মেক্সিমাম 1.5 বছৰ গোটেই বিল্ডিংটো শেষ হৈ যাব না এতিয়া আমাৰ প্ৰায় 14 কোটি টকা আমি এইটোৰ কাৰণে এলকেট কৰিছোঁ আৰু প্ৰয়োজন সাপেক্ষে এইটো আমি সময়ত দেখা যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত